কর্তা। ভগৱন্তৰ যিটো কনচেপ্ট আজিকালি পৃথিৱীত কিছুমান ভগৱান নামানাম লোকো আছে, এথিষ্ট বুলি কয়, নহয় জানো? কাৰণ ভগৱন্তক প্ৰত্যক্ষভাৱে আমি কোনো দেখা নাই। কিন্তু এটা ধাৰণা অনাদিকালৰ পৰাই ভগৱন্তৰ ধাৰণা চলি আছে। ভগৱন্ত আচলতে কোন? আমাৰ যিবিলাক সনাতন দৰ্শন আছে, শতদৰ্শন, তাৰে ভিতৰতো কেইটামানে ভগৱানৰ অস্তিত্ব ডাইৰেক্টলি স্বীকাৰ কৰা নাই। আমাৰ মানে কি হৈছে, কোৱা হৈছে এনেকৈ যে আমি যদি এটা মাটিৰ কলা লওঁ, মাটি হ'ল উপাদান কাৰণ। মাটি নহ'লে কিন্তু কলাটো কেতিয়াও নহয়। আৰু কুমাৰ এজন নিমিত্ত কাৰণ। কুমাৰে সেইটো গঢ় দি কি কৰে? কলহ কৰে। এই জগতখনৰ উপাদান আৰু নিমিত্ত কাৰণ ভগৱন্ত নিজে। জগতখন কেনেকৈ হ'ল? কিছুমানে বৈজ্ঞানিক দৃষ্টিভংগীৰে কি ক'ব খোজে যে জগতখন আপোনা আপুনি হৈছে। অনাদিকালৰ পৰাই ভগৱান আছে, ভগৱান নাই। এই দুটা বিতৰ্ক আজিলৈকে চলি আছে। ভগৱান থকাসকলে কিছুমান কাৰণ দেখায় আৰু ভগৱান নথকাসকলে সেই কাৰণবিলাকত পতিয়ন যাব নোৱাৰে। গতিকে কিন্তু ভক্তিপন্থ যিসকলে ভক্তিপন্থৰ অন্তৰ্গত হয়, ৰামকৃষ্ণ পৰমহংসই কৈছিলে যত মত তত পথ। বিভিন্ন পথেৰে মানুহে খোজকাঢ়িব পাৰে, সেইটো তেওঁ নিজৰ কথা। কোনেও কাকো সেই কথাত দাবী কৰিব নোৱাৰে। যত মত তত পথ। গতিকে আমি বেলেগ পথবিলাকৰ কথা আলোচনা নকৰোঁ, কাৰণ কিয়? ৰত্নাৱলী ভক্তি পথৰ কথাহে কৈ আছে। ভক্তিপন্থ যদি তুমি অন্তৰ্গত হৈছা, তেতিয়াহ'লে কি কৰিব লাগিব? ভগৱান এই জগতৰ উপাদান কাৰণ আৰু নিমিত্ত কাৰণ দুইটাই বুলি তুমি মানি ল'ব লাগিব। নহ'লে জগতখনৰ ক্ৰিয়েশ্যন কেনেকৈ হৈছে? কোনোবা এজন ক্ৰিয়েটৰ আছে। বুজা না? এইটো এটা বহুত ডাঙৰ বিতৰ্ক। আমি সেই বিতৰ্কলৈ আজি নাযাওঁ। আমাক আজি কৈছে কি যে জগতখনৰ এই সমস্ত জগতৰ কৰ্তা ধৰ্তা ভগৱান নিজে। আৰু এনেকৈ তুমি যদি ভাবি পেলাই ঈশ্বৰক তুমি ভাৱনা কৰা, ঈশ্বৰ সৰ্বোপৰি, বুজা নাই?
ঈশ্বৰৰ ইচ্ছাতে সকলো হৈ আছে। এনেকৈ যদি তুমি ভাব লৈছা, তেনেহ'লে তোমাৰ ভক্তি পন্থ খোজ কঢ়াৰ কাৰণে সহজ হ'ব। আৰু গীতাত যেনেকৈ ভগৱন্তই কৈছে যে সৰ্বধৰ্ম পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তাম পাপেহু মোক্ষয়িষ্যামি মা শুচ। সৰ্বধৰ্ম পৰিত্যাগ কৰি তুমি মোতে শৰণ লোৱা, মই সকলো পাপৰ পৰা তোমাক মুক্ত কৰিম। গতিকে দৃঢ়তাৰে যদি ভগৱন্তকে সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ কাৰণ বুলি মানি লৈ তেওঁকে ভজনা কৰা হয়, তেতিয়াহ'লে তোমাৰ সকলো পাপ মোচন হয়, সকলো ধৰ্ম তুমি ত্যাগ কৰিব পাৰিবা। আৰু তেতিয়া তুমি ঈশ্বৰক এজন এক শৰণীয়া হিচাপে তাৰমানে ভজনা কৰিবা পাৰিবা। আৰু তেতিয়া কি হ'ব, ঈশ্বৰ কথা শুনিলে, ঈশ্বৰ কথা কীৰ্তন কৰিলে তুমি তোমাৰ যিটো হৃদয়, এই হৃদয়ত আনন্দ লহৰ উঠিব। আৰু তেতিয়া এই লহৰে তোমাক এনেকুৱাকৈ ৰসত আপ্লুত কৰিব যে তোমাক আৰু একো কোনো মুখ্যও নালাগে, কোনো মুখ স্বৰ্গ সুখো নালাগে, একো সুখ নালাগে। কাৰণ মই পূৰ্ণ কাম, পূৰ্ণ সিন্ধু, পূৰ্ণ ব্ৰহ্মৰ কি পাইছোঁ, আনন্দ পাইছোঁ। তাকে কৈছে। আৰু তেতিয়াহ'লে কি হয় বুলি কৈছে যে সেইজন ভকতক ঈশ্বৰে নিজে ঘোষণা কৰিছে, তেওঁ মই বৈশ্য হ'বলৈ টান নাপাওঁ। বুজিলে নাই? কিন্তু ঈশ্বৰক আমাৰ কিছুমানে এই কথাটো ভুল কৰে। দেৱতো তীৰ্থটো কৰি ভকতেকে বৰ। দেৱ তীৰ্থ সমস্তকে ভকত বৰ বুলি কৈছে, ডাঙৰ বুলি কৈছে। ভকতক ভজিলে গুচে কৰ্মজৰ। আৰু সেই ভকতক ভজনা কৰিলেহে কৰ্মৰ জড়তা গুচি যায় বুলি কৈছে। আমাৰ কিছুমান ভকতে কেতিয়াবা অহংকাৰ হৈ যায় যে ভগৱন্ততকৈ ভকত ডাঙৰ, এনেকুৱা ভাৱৰ ভকতো আছে। সেইটো নহয়। ভগৱন্তই তোমাক কোনোবাই সমীহ কৰা মানে তোমাক কোনোবাই তোমাৰ গুণৰ কাৰণে তোমাক সমীহ কৰিব পাৰে, হয়নে নাই? কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁতকৈ তুমি কিবা ওপৰত। আচলতে এই জগতখনত গুণক সমীহ কৰা হয়। আগতে মানে আমাৰ ডাক্তৰবিলাকে আমাৰ ঘৰে ঘৰে যেতিয়া চিকিৎসা কৰিব আহিছিল, তেওঁলোকক ভিজিটটো বতাত দিছিল। এইটো পৰম্পৰা দেখছে না তোমালোকে? দেখা নাই? আজি যেনেকৈ আমি ভিজিট দিওঁ, এইটো বতাত দিয়ে। বতাত দিয়া মানে কি? বতাত কোন বস্তু দিয়ে? যিটো মান কৰি দিয়া হয়, সেইটো বতাত দিয়ে। বুজে নাই? ডাক্তৰবিলাকক সন্মান কৰিছিল, কাৰণ তেওঁলোকৰ গুণটো, কাৰণ তেওঁলোকে মানুহ এজনক মৃত্যুৰ পৰা বচাব পৰা গুণটো আছে কাৰণে তেওঁলোকক সন্মান কৰিছিল। বুজে নাই? কিন্তু ডাক্তৰসকলে এনেকৈ ভাবিলে নহ'ব যে আমি মানে আমাক সকলোৱে সন্মান কৰিছে কাৰণে আমি ডাঙৰ। তেওঁলোকে সেৱা কৰ্মত প্ৰবৃত্ত হৈছে কাৰণে সেই সেৱাটোৰ প্ৰতি, যিটো সেৱাই মৃত্যুমুখী মনুষ্যকো মৃত্যুমুখৰ পৰা বচাই আনিব পাৰে, গতিকে সেই সেৱাটোৰ প্ৰতি আমাৰ অসমীয়া সমাজত কি আছিল?
সন্মান যথেষ্ট আছিল আৰু যাৰ কাৰণে তেওঁলোকক পইচাটো ক'ত দিছিল, বঁটাত প্ৰদান কৰিছিল। বুজা নাই? ঠিক তেনেকৈ তোমাকো তোমাৰ যদি কিবা গুণ আছে, সেই গুণৰ কাৰণে তোমাক কোনোবাই কমি কৰিব পাৰে। কিন্তু তাৰ অৰ্থটো যদি ভাব যে তেওঁ মুক্তত বলক, সেইটো ভুল হ'ব। ঠিক তেনেকৈ ঈশ্বৰে এনেকুৱা যি ভকতে একান্তভাৱে ভগৱন্তকে ভজনা কৰে, সৰ্বধৰ্ম ত্যাগ কৰে, এক শৰণ তেওঁৰ ওচৰতে লয় দৃঢ়ভাৱে, সেইজন ভকতক ঈশ্বৰে কি বুলি কয়? আৰু আমাৰ ভগৱন্ত কৃষ্ণ কেনেকুৱা ঈশ্বৰ? যিজনে তেওঁ নাৰদকো ভৰি ধুৱাই দিছিলে, আৰু বিপ্ৰ দামোদৰকো ভৰি ধুৱাই দিছিলে। এইবিলাক আখ্যান আমাৰ আছে। গতিকে অৰ্থাৎ আমাৰ যি ভগৱন্ত কৃষ্ণ, তেওঁ যি কৰ্ম কৰিছে তাৰ দ্বাৰা গৃহস্থ ধৰ্মটো আমাক বুজাই দিছে। ভাগৱতত এই সম্পৰ্কে বহুত কথা আছে যে আমি এজন গৃহস্থ হ'লে কি কৰিব লাগিব। অতিথি আহিলে স্বয়ং ভগৱন্তৰ ওচৰলৈ যেতিয়া নাৰদ যায়, তেতিয়া নাৰদৰ পদ প্ৰক্ষালন কৰি শিৰত সেই জল, পাত্ৰত জল শিৰত লৈছে। কোনে? ভগৱান কৃষ্ণ। বিপ্ৰ দামোদৰ যাওঁতে ভৰিখন তেওঁ ধুই দিছে, দি শিৰত লৈছে। গতিকে এতিয়া কথাটো হ'ল কি, নাৰদে এনেকৈ ভাবিলে হ'ব নেকি যে মুক্তা তেওঁ তলত মোৰ ভৰি ধুই দিছে? নাৰদে কেতিয়াও নাভাবে। আৰু কৃষ্ণই এইটো কাম কিয় কৰিছে? কৃষ্ণই গৃহস্থী ধৰ্ম কেনেকৈ পালন কৰিব লাগে সেই কথাটো আমাক দেখুৱাইছে। ঘৰত যদি কোনোবা দেৱৰ্ষি, ব্ৰাহ্মণ, সন্ত পুৰুষ, মহাত্মা পুৰুষ গৃহলৈ আহে, তেওঁলোকৰ চৰণ প্ৰক্ষালন কৰিব লাগে, যিটো ভগৱান কৃষ্ণই নিজেও কৰিছে। কথাটো জানা? গতিকে আমাৰ কথাটো হ'ল কি যে আমি ভকতসকলে কিন্তু যদিও ভকতৰ বৈশ্য হয় বুলি ভগৱন্তই কোৱা হৈছে, নিজে কৈছে, ঘোষণা কৰিছে, কিন্তু আমি কিন্তু সদায় ভগৱন্তকে ভজনা কৰিব লাগিব। ভগৱন্তই নিজে ঘোষণা কৰাৰ কাৰণে আমি ভকতসকলে নিজে এনেকৈ ভাবিলে নহ'ব যে আমি ভগৱন্ততকৈও ডাঙৰ। কোনোবা ভকতে কেতিয়াবা এই কথা কৈ দে, ভকত ডাঙৰ, ভক্তৰ অধীন ভগৱান। শব্দটো আছে নহয়, ভক্তৰ অধীন ভগৱান বুলি কৃষ্ণই নিজে ঘোষণা কৰিছে। ইয়াৰ অৰ্থটো কি? যি সবাতোতকৈ ডাঙৰ, সি সবাতোতকৈ সৰু বুলি কয়। তুমি কিমান সন্মানী পুৰুষ সেইটো নিৰ্ণয় তুমি কৰিব নোৱাৰা, তোমাৰ আশে পাশে থকা লোকসকলে কৰিব। কথাটো বুজা নাই? আমাক ৰত্নাৱলীয়া কৈছে যে সেই ভগৱন্তক আমি ভজনা কৰিব লাগিব। হে ৰাম অনুচৰী সম লক্ষ্মী দেৱী প্ৰৱৰ্তন্ত, তথাপি তাহাংক ভাৰ্যা বুলি নভজন্ত। যতে কহ আমি ৰাজা গণ দেৱ যাক, কদাচিতো শ্ৰেষ্ঠ বুলি নভজন্ত তাক। কাহাতো অনাহিকে অনুৰাগ মাধৱৰ, যিহেতু আপুনি পূৰ্ণ কাম মহেশ্বৰ। নিজ ভিত্ত বৰ্গৰ অধীন তথাপিতো হেনয় পৰম ৰহস্য জানে যিটো। ইটো জ্ঞান মতে আৰতে জীৱে কৃষ্ণক,
নুহি অজ্ঞ জানে যিটো ভকতি লকিকা ভকতৰ বৈশ্য হৰি দেখায় সম্প্ৰতি পৰম দুৰ্লভ যেন কৃষ্ণৰ ভকতি। ভগৱন্তৰ ভাৰ্যা হ'ল লক্ষ্মী, দৈলোক্যৰ ঈশ্বৰী, তেওঁৰ অনুচৰী। তেওঁৰ পাৱৰ ফালে লক্ষ্মী থাকে, চৰণৰ ফালে, আৰু চৰণ জান্তি থাকে, মানে মালিচ দি থাকে, বুজে না? কিন্তু ভগৱন্তই লক্ষ্মী তেওঁৰ ভাৰ্যা হ'লেও, তলুকৰ ঈশ্বৰী হ'লেও, কিন্তু সেই লক্ষ্মীকো ভগৱন্তই ভক্তৰ দৰে ব্যৱহাৰ নকৰে। ভক্তৰ কাৰণ লক্ষ্মীৰ অধীন নহয় তেওঁ। কথাটো বুজি পাইছা? লক্ষ্মীৰ অধীন তেওঁ নহয়, তেওঁৰ ভাৰ্যা, কিন্তু তেওঁ লক্ষ্মীৰ অধীন নহয়। অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল ধন টকা পইচাৰ অধীন ভগৱন্ত নহয়। কাৰণ ধন টকা পইচা এইবিলাক কি অশাশ্বত। মহাৰাজন্য ৰজাবিলাক যিসকলে মহা যজ্ঞ কৰে দেৱতাসকলক তুষ্ট কৰাৰ নিমিত্তে, আমাৰ ভগৱন্ত কৃষ্ণ সেই ৰজাবিলাকৰো অধীন নহয়। তেওঁলোকে ভগৱন্ত তেনেকুৱা দ্ৰব্য বস্তুৰে সন্তুষ্ট কৰিব নোৱাৰে। কিন্তু সেই ভগৱন্তই ঘোষণা কৰিছে, এজন যদি নিচৰো নিচ, নিকিনৰো নিকিন ভকতে মোক যদি একান্তভাৱে ভজনা কৰে, মই তেওঁৰে কি হওঁ? বৈশ্য হওঁ বুলি কৈছে। সেইকাৰণে কৃষ্ণৰ ভকতবিলাক সাধাৰণতে অলপ দুখীয়া হয়। বুজে নাই? গতিকে ভগৱন্ত সেইজন ভকতৰ অধীন হ'ব যিজনৰ একো নাই, তেওঁ একো ভগৱন্তক দিব নোৱাৰে। তেওঁ কৃপা কৰে ভগৱন্তই, তেওঁ ভক্তিৰ দ্বাৰাই ভগৱন্তক কি কৰে? বৈশ্য কৰে। আৰু সেই ভক্তিৰ দ্বাৰা বৈশ্য কৰাটোকে নিগমৰ ৰহস্য বুলি কৈছে। এইটো ডাঙৰ ৰহস্য, ভক্তিৰ দ্বাৰা বৈশ্য কৰাটো। ভাল উপায় পাইলো ভাই ভাইয়ে, ৰাম নাম নিগম ৰহস্য। এই নিগম ৰহস্য ৰাম নাম হৃদয়ত স্থাপন কৰি ঈশ্বৰক যিসকলে ভজনা কৰে, কি হ'ল? তেওঁ ভাল উপায় পাইলো ভাই ভাইয়ে, ৰাম নাম নিগম ৰহস্য, একচিত্ত মনে ভাব ভাই ভাইয়ে, যাৰ নাম তাকে কৰা বৈশ্য। এইটোৱে ডাঙৰ ৰহস্য। যে দৈলোক্যৰ ঈশ্বৰী লক্ষ্মীৰো তেওঁ অধীন নহয়, কাল মায়া আদিৰো তেওঁ অধীন নহয়, সকলোবিলাক তেওঁৰ অধীন, 24 তত্ত্বৰ তেওঁৰ অধীন। বুজে নাই? কিন্তু ভগৱন্তই নিজে ঘোষণা কৰিছে, সেই একান্ত ভকতজনৰ কিন্তু মই অধীন হ'ব বিচাৰোঁ। গতিকে ভক্তিৰ পৰাকাষ্ঠা কেনেকুৱা? ভক্তিৰ পৰাকাষ্ঠা ইমান উচ্চতম, তাক মানে চোৱাটো ইমান সহযোগিতা নহয়। প্ৰেমভাৱে দুৰ্লভ তোমাক স্মৰণ, যেন তেনে মতে কৰোঁ শ্ৰৱণ কীৰ্তন। ভক্তি কৰাৰ কাৰণেও তোমাক ভগৱন্তই কৃপা কৰিব লাগিব। করুণার ময়রা
এ কৰিয় কৃপা যেন উচিত হয় ৰাম করুণা মই রাম করুণাময়। তোমার কৃপাকে কৰিছো আশা অৰুণ পদ তলে দিও কবাসৰা করুণা মই রাম করুণাময়। মাধৱদেৱে কি সুন্দৰকৈ সুৰ তৈয়াৰ কৰি আমাক গাবলৈ দিছে, গালে আমাৰ ভাল লাগে। আৰু ইয়াৰ অৰ্থ বুজি গালে আকৌ ভাল লাগে। হে ভগৱন্ত, তুমি মোৰ প্ৰতি উচিত কৃপা কৰিবা, তুমি করুণাময়, তোমাৰ কৃপা মই আশা কৰিছো। কি কৃপা? তোমাৰ চৰণ তলত যাতে মই থাকিব পাৰোঁ। তোমাৰ কৃপা আশা কৰিছো। মোক একমোন সোণা দিয়া বুলি কোৱা নাই, মোক একমোন হিৰে দিয়া বুলি কোৱা নাই। কি কৈছে? অৰুণ পদ তলে দিওকা বাস। সেই ভগৱন্তৰ চৰণ তলত থাকিব পাৰিলে আৰু তাতকৈ পৰম আনন্দ আৰু একো নাই। তাক শৰণাগতি বুলি কৈছে। সেই ভজন ভগৱন্ত, সেই ভকতজনক ভগৱন্তই কি কৈছে যে সেই উচ্চ শিখৰক আহৰণ কৰা ভকতজনক মই অধীন হ'বলৈও মই ইচ্ছা কৰোঁ, কুণ্ঠাবোধ নকৰোঁ। এই ভকতজনৰ ভগৱন্তই নিজে কৈছে যে কি সেইজনৰ অধীন হ'বলৈও মই কি কুণ্ঠাবোধ নকৰোঁ। আৰু সেই অৰ্থতে কোৱা হৈছে ভক্তৰ অধীন ভগৱন্ত। কিন্তু কোন ভক্ত? ধুতি চাদৰ গামোচা লৈ লোৱাৰ পিছতে তুমি সেই ভক্তজন হলানে? তেনেকুৱা ভক্ত সকলে নিজেতো পবিত্ৰ হৈ জগতকো পবিত্ৰ কৰিব পাৰে। সেইকাৰণে আমাক কোৱা হৈছে গৃহক আশা সমুদায় পবিত্ৰ কৰিও পদ ধূলায়। এই ভকতৰ কথা আমি কি কম? গংগা দেৱী তনুক্কক আক্ৰমিলা চৰণৰ গতি তজুপাতো দকে গংগা ভৈলা উৎপত্তি। ভগৱন্তৰ চৰণ স্পৰ্শ কৰি গংগা পৃথিৱীলৈ নামি আহিছে। ভগীৰথে নামি নমাই অনাৰ কাৰণে গংগাৰ এটা নাম ভাগীৰথী। বিৰাট জোৰেৰে আহিছে নহয়। গতিকে মহাদেৱে কি কৰিলে, জটাত তেওঁ মানে এটা বান্ধ দিলে। আজিকালি যে বান্ধে ৰোধ কৰিলে গতিটো, নহ'লে পৃথিৱীয়ে উঠি যাব না। তাৰপিছত পতিত পাৱনী গংগা হ'ল। গংগাই কি কৰা নাই? গংগা কি যত পাপী তাপী আছে গংগাত স্নান কৰিলে তেওঁলোক শুদ্ধ হয় বুলি কৈছে। আৰু ৰাজ কাপুৰ চাহাবে আমাৰ সৌমেন ৰাজ কাপুৰক সৌমেন বুলি কয়। এই সময়ত দেৱানন্দ, ৰাজ কাপুৰ, দিলীপ কুমাৰ খুব দামী এক্টৰ আছিলে, কিন্তু ৰাজ কাপুৰকহে সৌমেন বুলি কয়। ৰাজ কাপুৰে এখন ৰাম তেৰি গংগা মেলি বুলি চিনেমা কৰিছে।
চোন চাই বা চোন এই গীতটো আছে, আৰু বেলেগ বেলেগ গীত আছে। राम तेरी गंगा मेली हो गई, पापियों के पाप धोते धोते। पापी বিলাকৰ পাপ ধোতে ধোতে গংগা তুমি কি হৈ গলা? মলিন হৈ গলা। গংগায়ো সেইটো দুখ কৰিছিল, হে ভগৱন্ত তুমিতো মোক পাপীবিলাকক মোৰ তাত স্নান কৰিব দিছা, আৰু পাপবিলাক মোৰ তাত থ'ব দিছা। মোৰ তাততো পাপ বহুত জমা হৈ যাব, মইতো সেই পাপৰ বোজাবিলাক লৈ থাকিব লাগিব, মোৰ কি হ'ব? তেতিয়া ভগৱন্তই কৈছে যে তোমাৰ পাপ একেইদিনে নোহোৱা হ'ব। বোলে কেনেকৈ? যদি কোনোবা এজন উত্তম ভকতে চৰণ তোমাৰ উত্তম ভকতৰ চৰণ তোমাৰ যদি জলে স্পৰ্শ কৰে, সকলো পাপ সেইদিনাই মকিমূৰ হৈ যাব। গতিকে গংগাই বাট চাই থাকে সেইজন ভকত, গংগাই যিজন ভকতক বাট চাই থাকে সেইজনৰ অধীনহে ভগৱন্ত। আমি মানে এইটো দাবী কৰিলে নহ'ব, বুজা নাই? যিজন ভগৱন্তক গংগাই বাট চাই থাকে যে তেওঁৰ চৰণখন মোৰ পানীয়ে স্পৰ্শ কৰিলে মোৰ পানীৰ যিটো অপবিত্ৰ মানে যিটো মানে পাপবিলাক জমা হৈ আছে সকলোবিলাক সেইদিনাই শেষ হ'ব। সেইজন উত্তম ভকতক গংগায়ো অপেক্ষা কৰি থাকে। সেই উত্তম ভকতজনৰ অধীন ভগৱন্ত। আমিবিলাকে কেৱল ভজনাহে কৰিব লাগিব। আমাৰো কেতিয়াবা কেতিয়াবা মানুহবিলাকে এই কাজকৰ্মবিলাকত মই অলপ পাওঁ, মানে তেওঁলোকে যিঘৰ মানে গৃহস্থ তেওঁলোকক সেইজন ভকত বুলিয়ে পৰিচয় দিব খোজে। মইতো আচৰিত খাই যাওঁ, বুজি পাইছা না? তাৰমানে তোমালোকে আমাৰ মতে চলিব লাগিব। আমি যি বিচাৰিছোঁ মানে সেইটোৱে দিব লাগিব, বুজা নাই? সেইটো আচলতে নহয়। গতিকে এই ক্ষেত্ৰত আমাৰ মানে কোৱা হৈছে যে আমি ঈশ্বৰক ভজনা কৰিব পাৰোঁ। তাৰপিছত আমাৰ কি কৈছে? বচনে আৰু কহু অভিপ্ৰায়ী বুলন্ত শুনিও পৰীক্ষিত মহাশয়ী যাদৱ পাণ্ডৱ ইটো দুটয় ফুলৰ ভাগ্য কবৰ নায়া সীমা পাইবে পুৰাণ পুৰুষ যিটো কৃষ্ণ মহেশ্বৰ তেন্তে বৈশ্য ভূয়া আতি উভয় বংশৰ পৰম আৰাধ্য ইষ্ট দেৱ আছিলন্ত গুৰু ভূয়া মহাহিত উপদেশ দেন্ত দুয়োকুল ৰক্ষক আছিলা মহাহিত কিংকৰালি কৰ্ম কৰিলা কদাচিত কৃষ্ণ বিনে দুয়োকুলে নজানিলে আন আছিলন্ত হবাৰো কৃষ্ণকে জীৱ প্ৰাণ এই মতে নিজ ভকতক ভগৱন্ত বৈশ্য ভূয়া অনুকম্পা কৰে অপৰ্যন্ত নিজ যশ প্ৰিয় প্ৰভু দেৱ দামোদৰ তাংক তেজি আনমতে ভজে যিটো নৰ বুকে পৰীক্ষিতক কৈছে ভাগৱতৰ মাধ্যমে যে পাণ্ডৱসকল
আৰু কৃষ্ণৰ যদুবংশ, বুজা নাই? এই যদুবংশ বা পাণ্ডৱসকল কি আছিল? কৃষ্ণৰ লগতে আছিল। জগতৰ ঈশ্বৰ কৃষ্ণ তেওঁ পাণ্ডৱসকলৰ কাৰণে কিংকৰালি দাসৰ কামবিলাকো কৰিছিল। দ্বাৰকাধীশ, দ্বাৰকাৰ ঈশ্বৰ, তৈলুক্যৰ ঈশ্বৰ, সেই তৈলুক্যৰ ঈশ্বৰেও পাণ্ডৱৰ বাৰ্তা লৈ দূত হিচাপে হস্তিনাপুৰৰ ৰাজসভালৈ গৈছিল। বুজা নাই? অৰ্থাৎ ভগৱন্ত ভকতৰ কাৰণে দূতো হ'ব পাৰে, দাসৰ কামো কৰিব পাৰে। গতিকে ভকতৰ বৈশ্য হ'ল নে নহয়? বুজা নাই? তাৰপিছত আৰু কৈছে সেইজন ভগৱন্ত অৰ্জুনক গুৰুৰূপে কি দিছে? শিক্ষাও দিছে, গীতা জ্ঞান দিছে গুৰুৰূপে। বুজা নাই? আৰু কি কৈছে? নিজৰ বংশটোকো তেওঁ, নিজৰ যিটো বংশ, সেই বংশটোকো কাৰণেও ভগৱন্ত কি কৰিছিল? বিভিন্ন লীলা দেখুৱাইছিল। দ্বাৰকাবাসীক ৰক্ষা কৰাৰ কাৰণে গোবৰ্ধন পৰ্বত ধাৰণ কৰিছিল। আৰু দ্বাৰকাখন কৌনিধি সাগৰৰ মাজত নিৰ্মাণ কৰিছিল। কালযবনৰ ভয়ত পলাও দেখিছিল। জগতৰ ঈশ্বৰে পলাব লাগে নেকি? ভয়ত ভগৱন্ত পলাই কিললৈ বাসুদেৱ ধৰাই, এনেকুৱা কথাই ওলাই যায়। তেওঁৰ ঐশ্বৰিক মহিমাখিনি একফালে থৈ তেওঁ এই দুটা বংশৰ লগত সাধাৰণ লোকৰ দৰে তেওঁক যোগে পঠাইছে, তেওঁ তেওঁলোকে গুচি দিছে। সেইজন ভগৱন্ত কৃষ্ণ ভকতৰ কাৰণে, ভকত বৎসল কাৰণে তেওঁ ভকতৰ কাৰণে সকলো কৰিব পাৰে। বুজা নাই? আৰু সেই ভগৱন্তৰ প্ৰিয় কি বস্তু? প্ৰিয় হ'ল যশ গুণ। সেইকাৰণে আমাৰ নিকা সংহতিৰ ভকতসকলে কি কৰে? বোলে কাঠৰ মালা ফাটে ফুটে, মনৰ মালা কাহে চুটে। আমাৰ নিকা সংহতিৰ ভকতসকলে মালা পৰিধান নকৰে। মালা তুমি হৃদয়ত লোৱা। কিহৰ মালা? মহাপুৰুষে লিখি থৈ গৈছে গুণমালা। তোমাক একডাল কাঠৰ মালাৰ কোনো দৰকাৰ নাই। ৰাম নিৰঞ্জন পাতক ভঞ্জন, ৰাম নিৰঞ্জন পাতক ভঞ্জন, নম নাৰায়ণ সংসাৰ কাৰণ ভকত তাৰণ তোমাৰ চৰণ, তুমি নিৰঞ্জন পাতক ভঞ্জন, দানৱ ভঞ্জন গোপীকাৰঞ্জন, বেদান্ত গায়ক বংশী গায়ক জগত নায়ক মুক্তিদায়ক। এইদৰে তুমি কণ্ঠস্থ কৰি কণ্ঠত সেই মালা অনবৰত পিন্ধি থাকা। কিন্তু কাঠৰ মালা আমাক দৰকাৰ একো নাই। বিপদে আপদে সেই মালাডাল উচ্চাৰণ কৰা, কীৰ্তন কৰা। আৰু একডাল মালা দিছে, কি মালা? লীলা মালা। বন্ধু মাধৱ হে জুৱাবিনে আছে আন্তানকে, বন্ধু মাধৱ হে কুকমুনি ৰাজা তপহন্ত বিদ্যমানে, কৃষ্ণ লীলা মালা হয় শুনা সাৱধানে, শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যাই, ধৰ্ম অৰ্থ কাম মুখ্য হবে আত পাই। এই মালাডাল লৈ লোৱা। শংকৰদেৱ মাধৱদেৱে আমাক এই মালা কেই পাই দি গৈছে। এই মালা দুডাল
কণ্ঠস্থ কৰি হৃদয়ত লৈ লোৱা। বিপদে আপদে সকলো সময়ত এই মালাকেইডাল স্মৰণ কৰি কীৰ্তন কৰা। বুজা নাই? গতিকে আমাক কৈছে কি বুলি, কিহৰ কাৰণে আমি কৰোঁ এইবিলাক, যে সেই ভগৱন্তই আচলতে এই মালাহে তেওঁ বিচাৰে। গুণমালা, যশমালা, বেলেগ মালা তেওঁ নিবিচাৰে। কি মালা দিবি তই? সুন্দৰ ফুলৰ মালা ভগৱন্তক দিবি। সেই মালাডাল তুমি তৈয়াৰ কৰিছা নেকি? ঈশ্বৰৰে সৃষ্টি সেই মালাডাল কেনেকৈ দিবা? তেওঁ ভাল পোৱা মালাডাল দিয়া। সেইডাল মালা কি? গুণমালা। সেইডাল মালা হ'ল লীলামালা। গতিকে আমি আজি এইখিনি কথাকে আমি আলোচনা কৰিলোঁ। ভগৱন্তই কৃপা কৰিলে আমি পুনৰ এই সম্পৰ্কে আলোচনা কৰিম। কৃষ্ণ অলপ মৃত্যুর্মা অমৃতম গময়।